নমস্কাৰ সকলো বন্ধু বান্ধৱীকে মই এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে ভগৱান শ্ৰীমন্ত শংকৰদেৱ আজি তিৰুভাৱ তিথি আছে। গতিকে ময়ো আজি ভাবিলোঁ বতৰটো ডাৱৰীয়া, কিন্তু কাম যাম আজি ডাৱৰীয়াটো কাম নহয়, ভাবিলোঁ বাৰীলৈকে আহিলোঁ। অলপ বাৰীলৈ কাম কৰি লৈ মানে দেখিলে মই কালি আপোনালোকক কুমাৰী থকা দেখুৱাইছিলোঁ। কুমাৰী থৈ আহিলোঁ মানে আজি বৰষুণৰ বতৰো দেখিছে, ডাৱৰীয়া গোটেই চাৰিওফালে ক'লা ক'লা ডাৱৰ চাৰিওফালে দেখিছে। কাম যাম বুলি ভাবিলোঁ, চাৰিওফালে ক'লা ক'লা ডাৱৰ, বৰষুণ অহাৰ সম্ভাৱনা আছে। গতিকে মই ডিউটি যোৱাও নহ'ল। গতিকে মই ভাবিলোঁ অলপ বাৰীৰ ফালৰ পৰা আহোঁ, বাৰীলৈও আহিলোঁ। কিন্তু লগতে মই নদী কিনাৰলৈও আহিলোঁ। দেখিছে আপোনালোকে নদীখন কি ধুনীয়াকৈ বৈছে। মই কালি এটা নিউজত পাইছিলোঁ, বহুত ল'ৰা ছোৱালী এতিয়া দিখৌ নদীৰ পাৰত গা ধুবলৈ যায়, বহুত নদীত। কিন্তু এতিয়া ভাবি নাচায় যে নদীত কিমান সোঁত বৈ আছে, প্ৰবল সোঁত বৈ আছে, পানী বাঢ়ি আছে। কিন্তু সেই ল'ৰা ছোৱালীয়ে ভয় নকৰে, কেতিয়াও ভগৱানৰ আশীষ সেৱা এটা লৈ পিনি গা ধুব লাগে। কিন্তু কালি মই নিউজত পাইছিলোঁ, আমাৰ শিৱসাগৰ জিলাৰ নাজিৰা দিখৌ দলঙৰ ওচৰ ৰেল লাইনৰ সমীপৰ ওচৰত এটা গা ধুই সাঁতুৰি ইপাৰৰ পৰা সেই সিপাৰৰ পৰা ইপাৰলৈ আহোঁতে ইয়াত সন্ধান হৈছিল। পানীত ডুব গ'ল, কিন্তু ইয়াত পানীত গোটেই ডুব গৈছিলে সাঁতুৰি পিনি, কিন্তু এতিয়ালৈকে সন্ধান পোৱা নাই। বৰ্তমান পাইছে নাই মই নাজানো, কিন্তু আজি মই নিউজটো চাম। গতিকে সকলোকে অনুৰোধ কৰিছোঁ, যেতিয়া এই পানী বাঢ়ি থকা সময়ত কোনো যাতে এই পানীলৈ গা ধুবলৈ নাযাব, আৰু আপোনালোকৰ মাজলৈ বিপদ নামি আহিব পাৰে। দেখিছে বতৰো আকৌ প্ৰকৃতিৰ ৰূপ ধাৰণ কৰিছে, হয়তো আকৌ পানী বঢ়াৰ সম্ভাৱনাও আছে। গতিকে নদী পানী দেখিবলৈ ধুনীয়া হ'ব পাৰে। এতিয়া পানী ভালদৰে শুকোৱাও নাই, মাজে মাজে সোঁত বৈ আছে, দেখিছে আপোনালোকে। কালি এজন নাজিৰাত সমাধিৰ ঘটিল। মই আপোনালোকক কৈছোঁ, কোনেও যাতে যদি ওচৰত যদি নদী পানী আছে, কোনেও যাতে গা ধুবলৈ নাযাব। কাৰণ এতিয়া কালৰ সময়, ভাদ মাহত যেতিয়া ভগৱান শ্ৰীকৃষ্ণই স্বৰ্গৰ পৰা মৰ্ত্যলৈ আহে, তেতিয়া মেঘে গাজনি গুমগুমাই আকাশ বৰ্ষণ হৈ নামি আহে। গতিকে পানীত কোনেও গা ধুব যাব নালাগে। গতিকে গ'লেও ভগৱানক সেৱা এটা কৰি ধুনীয়াকৈ গাটো ধুই গুচি আহিব লাগে, যে মই পাৰিমেই বুলি ইপাৰৰ পৰা সিপাৰলৈ সাঁতুৰি আহি পাৰ হ'ব নালাগে। পানীয়ে কি ৰূপ লৈ থাকে কোনো ক'ব নোৱাৰে। পানীয়ে প্ৰাণ বুলি এষাৰ কথা আছে, আপোনালোকে হয়তো শুনিছে। পানীয়ে আপোনাৰ প্ৰাণটো ল'বও পাৰে, লৈ যাব পাৰে। গতিকে পানীৰ লগত কেতিয়াও খেলা নকৰিব। গতিকে দেখিছে আজি মই ভিডিঅ'টো ইমানেই। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে, এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰিব নাপাব। সেই কথা এটা অনুৰোধ কৰিছোঁ। সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক। জীয়াই থকা দিনবোৰ যেন সদায় কৰ্ম আগবাঢ়ি যাওক, তাকে কওঁ আপুনি ভগৱানে। আজি ভিডিঅ'টোৰ পৰা মই বাই বাই।